হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম AI ইউজ কৰি কেনেদৰে MCQ প্ৰেক্টিছ কৰিব পাৰি। MCQ আমাৰ পৰীক্ষাৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় নহয়, 45 মাৰ্ক আহে আমাৰ MCQ। আৰু ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টোত আমি AI ইউজেছৰ বিষয়ে ক'ম। AI আমাৰ জীৱনত বহুত এটা ইম্পৰ্টেণ্ট টুল হ'ব যাই আছে। আগৰ দিনত যিবিলাক কাম কৰিবলৈ বহুত সময় লাগিছিল, আজিকালি AI ইউজ কৰি সেইবোৰ কাম বহুত কম সময়তে কৰি পেলাব পাৰি। আমি সেই AI আমাৰ ষ্টাডিটো ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ ষ্টাডিটো বহুত আগবাঢ়ি যাব পাৰোঁ AI ইউজ কৰি। গতিকে AI ইউজ কৰি কেনেদৰে MCQ প্ৰেক্টিছ কৰিব পাৰে। আমি MCQ কুইজৰ দৰে খেলিম AI ইউজ কৰি, যাতে আমাৰ প্ৰেক্টিছটো হয়। এটা খেল কুইজৰ নিচিনা খেলিলে আমাৰ প্ৰেক্টিছটো ভালদৰে হ'ব, মনত থাকিব। গতিকে এটা ফান আৰু। গতিকে আমি প্ৰথমতে যিহেতু আমি আগৰ ভিডিঅ'ত ক্লাছ 10ৰ NCERT ক্লাছ 10ৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰ আলোচনা কৰি আছিলোঁ, সেইবাবে আমি প্ৰথম চেপ্টাৰৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰৰ MCQ আলোচনা কৰিম, মানে প্ৰেক্টিছ কৰিম AI ইউজ কৰি। তাৰ বাবে আমি জেমিনি খুলিছোঁ। মই জেমিনিটো ইউজ কৰোঁ বেছি কৰি। তোমালোকে ChatGPT ইউজ কৰিব পাৰা বা জেমিনি ইউজ কৰিব পাৰা। লেপটপত বুলি নহয়, মোবাইলতো কৰিব পাৰা, ইচ্ছা কথা। মই লেপটপত টাইপ কৰিব সুবিধা, শিকিব সুবিধা, সেইবাবে মই লেপটপত খুলি লৈছোঁ। জেমিনি ফাৰ্ষ্টতে খুলি লৈ তোমালোকে য'ত টাইপ কৰি সেইখিনি তাতে টাইপ কৰিম। আমি প্ৰম্পট লিখিম। প্ৰম্পট মানে AIক যিটো নিৰ্দেশ দিয়া হয় কাম কৰিবৰ কাৰণে, সেইটো প্ৰম্পট বুলি কয়। গতিকে প্ৰম্পট লেখোঁতে AIক যিমান ডিটেইলছত ক'বা যে কি লাগে তোমাক, কি বিচাৰিছা AIৰ পৰা, সিমানেই ভাল। গতিকে মই নিজা লেংগুৱেজত AIক লিখিম। এটা লিখোঁ, হেই জেমিনি, I want to play quiz with you. Write here in Gemini on NCERT class 10 science chapter number 1. চেপ্টাৰটো মেনশ্যন কৰি দিছোঁ। You have to ask the questions and give me 4 options. যেহেতু MCQত 4টা অপশ্যন থাকে, মই 4টা অপশ্যনে বিচাৰিছোঁ। 4 options. I shall click on an option and you have to tell me whether it is correct or not, and also you have to tell me the correct answer. তাৰপিছত ক'ম, যিটো চেপ্টাৰৰ আমি MCQ ষ্টাডি কৰিব বিচাৰিছোঁ, প্ৰেক্টিছ কৰিব বিচাৰিছোঁ, সেই চেপ্টাৰটো আমি আপলোড কৰি দি দিম। সেই চেপ্টাৰটোৰ PDF কেনেকৈ ডাউনলোড কৰে এইটো ভিডিঅ'ৰ শেষত মই শিকাই দিম, চাই থাকবা লাষ্টত লগি। এটা লিখি দিম, এটা এটাচ কৰি দিম ফাইলটো, লগতে লিখি দিম I have uploaded the PDF of the chapter. You have to ask me questions on based on that chapter only. তাৰমানে সেই চেপ্টাৰটোৰ ভিতৰৰ পৰাই মই কুৱেশ্যন বিচাৰোঁ, যাতে জেমিনিয়ে চেপ্টাৰৰ বাহিৰৰ কুৱেশ্যন নুসুধে। গোটেই ইণ্টাৰনেট চাৰ্চ কৰি চেপ্টাৰৰ ভিতৰৰ পৰা যাতে সোধে, সেইবাবে মই এই লাইনটো লিখিছোঁ। And please write everything in English. No. এছামিছত কৰিব বিচাৰোঁ মই। এছামিজ।
আমি এছামিছত কথা কৈ আছোঁ, আমি এছামিছ মিডিয়ামৰ, ময়ো স্কুলত এছামিছ মিডিয়ামতো শিকাওঁ, সেইবাবে মই এছামিছত কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰবা বিচাৰিছোঁ। গতিকে তোমালোকে যদি ইংলিছত কৰিব বিচৰা, এণ্ড প্লিজ ৰাইট এভৰিথিং ইন ইংলিছ লিখিব পাৰা। আৰু যদি এই লাইনটো নেদা তোমালোকে, তেতিয়া জেমিনিয়ে অন ডিফল্ট ইংলিছতে সুধিব। গতিকে এইখিনি মই ডিটেইলছ ফৰ্মটো লিখিলোঁ। এই যে তলত প্লাছ চিহ্নটো লিখিছা, এড ফাইলছ, তাতে ক্লিক কৰিম। ক্লিক কৰি আপলোড ফাইলছত যাম। যাই মই এটা ফাইল এটা ডাউনলোড কৰি থৈছোঁ, ক্লাছ 10 বুকছ বুলি, চেপ্টাৰ 1 ক্লাছ 10ৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰটো মই ডাউনলোড কৰি থৈছোঁ, এইটো এটাচ কৰি দিলোঁ, আপলোড হৈ আছে। মই এইখিনি প্ৰম্পটখিনি নিজৰ ভাষাত লিখিছোঁ। তোমালোকে আৰু যদি বেছি ডিটেইলছ এড কৰি দিয়া, যি যেনে তেনে ষ্টাইলত লাগে তোমাৰ, চব যদি কৈ দিয়া আৰু বেছি ভাল। গতিকে মই শিকোৱাৰ বাবে এটা চিম্পলি লিখি দিছোঁ। তাৰপিছত আমি ছাবমিটত ক্লিক কৰিম। ছাবমিট। চোৱা, কুৱেশ্যন সুধিছে, কি সুধিছে কুৱেশ্যন? প্ৰথমটো, বায়ুত দহন কৰাৰ আগতেই মেগনেছিয়াম ৰিবন এটুকুৰা কিয় চাফা কৰি ল'ব লাগে? অপশ্যন এ, ইয়াক সহজে ভাঙিবলৈ, ইয়াৰ ওপৰত থকা সুৰক্ষামূলক মেগনেছিয়াম অক্সাইড স্তৰটো আঁতৰাবলৈ, ইয়াক অধিক জিলিকাই তুলিবলৈ, ইয়াৰ ওজন হ্ৰাস কৰিবলৈ। তলত এটা হিণ্টটো দিছে। যদি কুৱেশ্যনটো পঢ়ি তোমাৰ এনচাৰটো ভালকৈ জানা নাই, কোনটোত দিওঁ, হিণ্টটো চাব পাৰা। মই হিণ্টটো নাচাকে এনচাৰটো দিলোঁ বি। মেগনেছিয়াম ফিটাডাল কিয় পৰিষ্কাৰ কৰি লোৱা হয়, মই ভিডিঅ'ত আলোচনা কৰিছিলোঁ। গতিকে বি এনচাৰ হ'ব, ৰাইট এনচাৰ। তাৰপিছত নেক্সট ক্লিক কৰিম, নেক্সট কুৱেশ্যনৰ বাবে। মেগনেছিয়াম ৰিবন বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধৰ নাম কি? মেগনেছিয়ামডাল জ্বললি উৎপন্ন হোৱা পাউডাৰখিনি কি? মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম অক্সাইড কোনটো আছে? এইটো বিটো, মেগনেছিয়াম অক্সাইড, ৰাইট। নেক্সট, তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া হোৱাৰ এটা লক্ষণ নহয়? পদাৰ্থৰ মুঠ ভৰৰ বৃদ্ধি, গেছৰ উৎপত্তি, অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন। ৰাসায়নিক বিক্ৰিয়া এটা হ'লে মুঠ ভৰ একে থাকে, মুঠ ভৰ কেতিয়াও বৃদ্ধি নহয়। ৰাসায়নিক বিক্ৰিয়া এটা হ'লে গেছৰ উৎপত্তি হ'ব পাৰে, অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে এই হ'ব এনচাৰ, ৰাইট। কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটোৰ নাম? কেলছিয়াম অক্সাইড পানীৰ লগত যোগ কৰিলে কি হয়? কেলছিয়াম হাইড্ৰক্সাইড হয়। কেলছিয়াম অক্সাইড মানে পুৰা চোনটো, পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে, ৰাইট। যিবোৰ বিক্ৰিয়াত তাপৰ শোষণ হয়, সেইবোৰ বিক্ৰিয়া কি বোলা হয়? মই লাষ্ট ভিডিঅ'তে আলোচনা কৰিছিলোঁ বিক্ৰিয়াৰ প্ৰকাৰত। তাপৰ শোষণ হ'লে তাপগ্ৰাহী বিক্ৰিয়া, এণ্ডোথাৰ্মিক, এইটো ৰাইট। লৌৰ গজাল কপাৰ ছালফেট দ্ৰৱত ডুবাই থলে দ্ৰৱটোৰ ৰঙৰ কি পৰিৱৰ্তন ঘটে? নীলা ৰংটো গাঢ় হয়, নীলা ৰংটো সেতা পৰি যায়, দ্ৰৱটো ৰঙা হৈ পৰি যায়। কপাৰ ছালফেট দ্ৰৱটো কি নীলা হয়, তাতে গজালটো দিলে সেউজীয়া হৈ যায়, অলপ পাতলাহেন হৈ যায়, নীলা ৰংটো সেতা পৰি যায়, এইটো হ'ব, ৰাইট। চিপছৰ পেকেটবোৰত অক্সিজেনৰ পৰিৱৰ্তে কোনটো গেছ ব্যৱহাৰ কৰা হয়? চিপছৰ পেকেটবিলাকত যে এটা গেছ থাকে, সেইটো কি থাকে? নাইট্ৰজেন গেছ থাকে, যাতে কাৰণ নাইট্ৰজেনে পদাৰ্থবোৰৰ লগত সহজে বিক্ৰিয়া নকৰে। অক্সিজেন যদি ভৰাই থৈ যায় কি হ'ব? অক্সিজেনে খাদ্যৰ লগত বিক্ৰিয়া কৰিব, জাৰণ হ'ব, খাদ্যটো নষ্ট হৈ যাব, গোন্ধ ওলাব। নাইট্ৰজেন থাকে তোমালোকৰ চিপছৰ পেকেটত, ৰাইট। ৰাসায়নিক সমীকৰণ এটা কিহৰ ভিত্তিত সন্তুলিত কৰা হয়? লুছাকৰ গেছীয় আয়তন সূত্ৰ, এইটো নহয়। এভোগাড্ৰ সূত্ৰ নহয়। স্থিৰ অনুপাতৰ বিধি, হৰৰ সংৰক্ষণৰ সূত্ৰ, 9ত পাই আছা। হৰৰ সংৰক্ষণ মানে ৰাসায়নিক বিক্ৰিয়া এটা ঘটাৰ আগত, ৰাসায়নিক বিক্ৰিয়া এটা ঘটাৰ পিছত মুঠ ভৰ একে থাকে। সেইবাবে আমি ৰাসায়নিক বিক্ৰিয়াটো সমীকৰণটো সন্তুলিত কৰোঁ, যাতে বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত হৰটো একে দেখাব পাৰোঁ। হৰৰ সংৰক্ষণৰ সূত্ৰ এইটো। 9 নম্বৰ, লৌৰ ক্ষয়ীভৱনৰ ফলত ইয়াৰ ওপৰৰ পৰা স্তৰটোৰ ৰং কেনেকুৱা হয়? কলা, বগা, ৰঙা-চঙীয়া, মুগা, সেউজীয়া। মামৰৰ ৰং কেনেকৈ জানা তোমালোকে? এইটো হ'ব ৰঙা-চঙীয়া, মুগা।
শ্বসন প্ৰক্ৰিয়াটোত কি বিক্ৰিয়া বুলি গণ্য কৰা হয়? শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, অধক্ষেপণ হ'ব লাগিছিল। এয়াই কিছুমান আমাৰ মিছো কৰে, গতিকে বানন ভুল হ'ব পাৰে। তাপবৰ্জী বিক্ৰিয়া বুলি কয় শ্বসনক, কাৰণ তাপ আমাৰ শক্তি উৎপন্ন হয় সেইবাবে। ৰাইট, ডান। গতিকে 10টা কুৱেশ্যন দিছিল, 10টা মই কৰি দেখালোঁ। তোমালোকে মোৰ কুৱেশ্যন যদি চাব বিচাৰা মোৰ কুৱেশ্যনত ক্লিক কৰিব পাৰা, আৰু প্ৰম্পটটো লেখতেই, এই প্ৰম্পটটো লেখতেই তোমালোকে এটা দফা এড কৰিব পাৰা। ইয়াতে give me 20 MCQs বা give me 50 MCQs from the chapter, সেনেকৈ দিব পাৰা। প্ৰম্পটটো যিমতে দিয়া সেইমতে আহিব। মই ভিডিঅ'টো শিকোৱাৰ বাবে 10টা তোমালোকক শিকালোঁ। এতিয়া তোমালোকে বুজি পাইছা MCQ কেনেদৰে খেলিব পাৰি, MCQ কিদৰে প্ৰেক্টিছ কৰিব পাৰি AI ইউজ কৰি। এতিয়া মই কম বুলি কৈছিলোঁ যে এই যে PDFটো যে মই এটাচ কৰি দিছিলোঁ, PDFটো ক'ৰ পৰা ডাউনলোড কৰে? বহুতে জানাকে জানি আমি গুগল খুলিম। গুগলত খুলি আমি লিখিম NCERT বুকছ। NCERT বুকছত NCERT বুকছ, প্ৰথমটো ৱেবছাইটটো হিন্দী দিছে কিয়বা, কিন্তু আমি ক্লিক কৰোঁ এইটো NCERT বুকৰ ৱেবছাইটটো। প্ৰথমতে আমি ক্লাছ চিলেক্ট কৰিম। এটিক যাই ক্লিক কৰি ক্লাছ 10ৰ যিহেতু আলোচনা কৰোঁ, ক্লাছ 10 আমি সেই কৰিম। এতিয়া চিলেক্ট কৰিম কোনটো ছাবজেক্ট লাগে, ছায়েন্স, আমি ছায়েন্স চিলেক্ট কৰিম। এতিয়া আমি কিতাপখনৰ নাম ছায়েন্স, ইংলিছততো ছায়েন্সেই, গতিকে এইখন চেপ্টাৰবোৰ আহি গ'ল। প্ৰতিটো চেপ্টাৰত আমি অপেন কৰিব পাৰোঁ। চেপ্টাৰ 1 অপেনত ক্লিক কৰিলোঁ, কৰাৰ পিছত এই চেপ্টাৰটো আহি গ'ল। তোমালোকে এই অপশ্যনটোত যাই ডাউনলোড কৰি ল'ব পাৰা, ডাউনলোড কৰি ছেভ কৰি ল'ব পাৰা। যিকোনো NCERT বুক প্ৰতিটো চেপ্টাৰ ডাউনলোড কৰিব পাৰি এইটো ৱেবছাইটৰ পৰা। গতিকে এইখিনিয়ে আজি। তোমালোকে MCQ প্ৰেক্টিছ কৰি থাকিবা, AI ইউজ কৰি হওক বা নিজে হওক। গতিকে AI ইউজ কৰি কেতিয়াবা তোমালোকে মোবাইলটো লৈ বহি থকাৰ সময়ত AI ইউজ কৰি MCQ প্ৰেক্টিছ কৰি থ'ব পাৰা। গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।